আসিফ ইকবাল হুছেইন সোঁৱৰণী বঁটা 2026 আসিফ ফাউণ্ডেশ্যনৰ উদ্যোগত 17 মাৰ্চ 2026 তাৰিখে গুৱাহাটী প্ৰেছ ক্লাবত আসিফ ইকবাল হুছেইন সোঁৱৰণী 2026ৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈ যায়। বিশিষ্ট পৰিচালক আসিফ ইকবাল হুছেইন অকালতে ইহল্লাহ মহম্মৰণ কৰে। তেওঁ কেইবাখনো দূৰদৰ্শনৰ ধাৰাবাহিক নাটক, ৰেডিঅ' নাটক, ছুটি ছবিৰ পৰিচালক তথা আজান ফকীৰ চাহেব নামৰ পূৰ্ণ দৈৰ্ঘ্যৰ চলচ্চিত্ৰৰ পৰিচালক আছিল। সেয়া প্ৰয়াত আসিফ ইকবাল হুছেইনদেৱৰ পঞ্চম মৃত্যুবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি গাম্ভীৰ্যপূৰ্ণ বিশিষ্ট অভিনেত্ৰী শ্ৰীযুতা মলয়া গোস্বামীক 2026 চনৰ আসিফ ইকবাল হুছেইন সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পদ্মবিভূষণ শ্ৰীযুত জাহ্নু বৰুৱাদেৱ, বিশিষ্ট উপন্যাসিক নাট্যকাৰ শ্ৰীযুত প্ৰভাত গোস্বামী, বিশিষ্ট পৰিচালক নাট্যকাৰ শ্ৰীযুত শুভেশ্বৰ দাস আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু বহুকেইজন সাংস্কৃতিক জগতৰ সৈতে জড়িত ব্যক্তি অংশগ্ৰহণ কৰে। অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট উপন্যাসিক নাট্যকাৰ প্ৰভাত গোস্বামী ডাঙৰীয়াই। এই অনুষ্ঠানটিত আসিফ ফাউণ্ডেশ্যনৰ ৰিংকু ৰাভা আৰু আসিফ ইকবালৰ ভগ্নী তথা আসিফ ফাউণ্ডেশ্যনৰ সম্পাদিকা ৰুনু বেগমৰ লগতে সহযোগী কৰ্মকৰ্তাসকলে অনুষ্ঠানটিত সফল হোৱাত সহায় কৰে। অনুষ্ঠানত আঁত ধৰি চলাই নিয়াত সহায় কৰে অভিনেত্ৰী পপি। নিউজ ডেস্ক ৰিপৰ্ট AIN লাইভ। আজি প্ৰথম কথা আসিফ ইকবাল হুছেইনৰ যিটো আজি মোক বঁটা প্ৰদান কৰা হ'ল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা। প্ৰথমতে মই ফাউণ্ডেশ্যনলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। কিন্তু ঠিকেই, কিন্তু আসিফ আচলতে মোৰ ভাইৰ দৰে আছিলে। আসিফক মই বৰ ওচৰৰ পৰা পাইছিলোঁ। প্ৰথম যিখন মোৰ ছবি আছিলে ফিৰিঙতি জাহ্নু বৰুৱাদেৱৰ, সেইখনতে মই প্ৰথম আসিফক পাইছিলোঁ। তাৰপিছতে আসিফৰ পৰিচালনাত মই কামো কৰিছিলোঁ। আৰু আসিফ আচলতে খুব সহজ সৰল অমায়িক এজন ব্যক্তি আছিল। আসিফৰ যিখিনি ইতিমধ্যে আমাক যিখিনি দি থৈ গৈছে সেয়া আমাৰ সাংস্কৃতিক জগতখনলৈ হওক বা আমাৰ সাহিত্য সাংস্কৃতিক জগতখনলৈতো তেওঁ দি থৈ গৈছেই, কিন্তু তাৰোপৰি আসিফক কৰিবলগীয়া বহুতখিনি থাকি গ'ল। আৰু সেইটো কাৰণে অকণমান মনলৈ বেজাৰ এটা আহে যে আসিফ বৰ সোনকালে আমাৰ মাজৰ পৰা গ'লগৈ। আৰু তথাপিও আজি ফাউণ্ডেশ্যনে যিখিনি কাম কৰি আছে, মই ভাবোঁ, মই তাকে কৈছোঁ যে এয়া ভগ্নী ৰুনু আছে মোৰ ওচৰতে। ৰুনুহঁতে যিখিনি প্ৰচেষ্টা লৈছে সেয়া সঁচাকৈ খুব প্ৰশংসনীয় প্ৰচেষ্টা। কিন্তু তাৰ মাজতে কৈছোঁ যে এই ফাউণ্ডেশ্যনৰ পৰা ময়ো যদি কিবা আসিফৰ সন্মানতে কৰিব পাৰোঁ, নিশ্চয় মই ধন্য মানিম নিজকে। গতিকে সেইখিনি যাতে আমি এই যিখিনি আসিফৰ কৰ্মৰাজিখিনিক যাতে আমি, কাৰণ আজিৰ প্ৰজন্মই বহুতে হয়তো নেজানে, গতিকে সেইখিনি জনা, আসিফেনো কি কৰিছিলে, আজি এখন আজান ফকীৰৰ দৰে ছবি কৰিছিলে, তাৰো অকল সেয়াই নহয়, বহুতো কাম কৰি থৈ গৈছে যিখিনি হয়তো বহুতে নেজানে। সেই জন্মটো আমাৰ এটা পৰম কৰ্তব্য হ'ব। আৰু সেইখিনি কেনেকৈ সংৰক্ষণ কৰিব পাৰি ইতিমধ্যে কৰিছেই, কিন্তু তথাপিও মই ৰুনুকো কৈছোঁ যে আমি সকলো বহি সেইখিনি বিষয়ে নিশ্চয় চিন্তা কৰিব লাগিব। আচলতে আজি আসিফ ইকবাল হুছেইন ফাউণ্ডেশ্যনৰ পৰা আসিফ ইকবাল হুছেইন সোঁৱৰণী বঁটাটো প্ৰদান কৰি আমি যথেষ্ট আনন্দিত হৈছোঁ। কাৰণ মলয়া গোস্বামী বাইদেউৰ দৰে এগৰাকী স্বনামধন্য শিল্পীক এই বঁটাটো দিবলৈ পাই আমি সঁচাকৈ সুখী হৈছোঁ। আৰু আসিফৰ সোঁৱৰণত আমি আজি 3 বছৰ এই বঁটা প্ৰদান কৰি আহিছোঁ বিশিষ্ট চিনেমা জগতৰ কোনো এজন ব্যক্তিক। আৰু আজি মলয়া গোস্বামী বাইদেউক পাই পেলাই আমি যথেষ্ট সুখী হৈছোঁ, আনন্দিত হৈছোঁ। তেনেকৈ আমি আসিফৰ বিষয়ে যথেষ্ট আমাৰ পৰিকল্পনা আছে আৰু আমি ভৱিষ্যতে বিভিন্ন ধৰণৰ পৰিকল্পনা লৈ আসিফৰ স্মৃতি ৰক্ষাৰ্থে কাম কৰি যাম বুলি ভাবিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।